সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে আমি ইতিমধ্যে NIOS DLEDৰ ওপৰত যিখিনি আলোচনা কৰি থাকোঁ বা NIOS DLED সম্পৰ্কত যিখিনি এতিয়া আইনী প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আছে আমি তাতেই বৰ্তমান আবদ্ধ হৈ আছোঁ। আমাৰ সীমাবদ্ধটো তাতে আছে বুলি ভাবোঁ। কিন্তু এটা কথা কওঁ, আপোনালোকে ইতিমধ্যে গম পাইছে যে ODL DLED যিসকল প্ৰাৰ্থীয়ে কৰিছিলে বা যিসকল প্ৰাৰ্থীয়ে ODL DLED কৰিছিলে, কিন্তু সকলো প্ৰাৰ্থীয়ে যে ODL DLED ভুৱা বুলি মই ক'ব বিচৰা নাই। যিটো আমি ইতিমধ্যে শেৱালী দেৱী যিটো কেছত যিটো 347টা অবৈধ চেণ্টাৰ সম্পৰ্কে আমি জানিব পাৰিছোঁ, সেই 347টা অবৈধ চেণ্টাৰৰ পৰা যিসকলে ODL DLED কৰিছে সেইসকলে অলৰেডি চাকৰি কৰিও আছে আৰু বিশেষকৈ সেই চেণ্টাৰৰ পৰা পাছ কৰা প্ৰাৰ্থীসকলে বা DLED পাঠ্যক্ৰম লোৱা প্ৰাৰ্থীসকলে অলৰেডি টেট পাছ কৰি আছে আৰু এতিয়া চলিত যিখিনি আপোনাৰ প্ৰক্ৰিয়া তেখেতলোকে আবেদন কৰি আছে। কিন্তু আমি সেই সম্পৰ্কেও সচেতন হোৱা উচিত, কিয়নো এইসকলটো নিশ্চয় অবৈধ হ'ব লাগিব। যেতিয়া অবৈধ চেণ্টাৰ 347টা অবৈধ চেণ্টাৰ ঘোষণা কৰিছে, কিন্তু সেই চেণ্টাৰৰ পৰা যিসকলে ODL DLED কৰিছে সেইসকল কি অবৈধ নহ'ব নেকি? আপোনালোকে সেই সম্পৰ্কেও সচেতন হ'ব। আমি ভিডিঅ'ৰ মাধ্যমে আপোনালোকক সচেতন কৰিব বিচাৰিছোঁ, কিন্তু আমি এটা পক্ষত লাগি থাকিলেই নহ'ব। আমি আৰু এটা পক্ষ যে আমাৰ মাজত সোমাই আছে আমি সেই সম্পৰ্কে পাহৰি যাওঁ, কিন্তু এটা পক্ষলৈ লাগিব যাওঁতে আমি এটা পক্ষৰ বিপক্ষে যাওঁতে এটা পক্ষই যে এটা সোণালী সুযোগ লৈ যাব, কিন্তু আমি এই সম্পৰ্কে কিন্তু সজাগ নহ'লে কিন্তু ভৱিষ্যত দিনত তেখেতলোকে এনেদৰে এটা চাকৰি পাবলৈ সক্ষম হ'ব। কিন্তু আমি সকলোৰে পক্ষত বা থাকি বা যিসকলে অন্যায় বা যিসকলে ভুৱাভাৱে এই পাঠ্যক্ৰম গ্ৰহণ কৰিছিলে সকলোৰে প্ৰতি আমি এটা সচেতন হ'ব লাগিব, যাতে সেইসকলে সঁচা প্ৰাৰ্থীসকলক বঞ্চিত কৰিব নোৱাৰে। ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।